So hello students. So আজি আমি ডিসকাস কৰিম miscellaneous chapter to permutation and combination. So ইয়াৰ আগতে মই গোটেই বেসিক্স খিনি আৰু তোমাৰ কি আছিল বেসিক্স NPR NCR মানে permutation পঢ়িছো এটা সাথত combination পঢ়িছো তাৰ কোৱেশ্চন প্ৰেক্টিস কৰিছো. So আজি আমি কৰিম miscellaneous chapter. So ইয়াৰে miscellaneous chapter টো মই এক্সামত কেনেকুৱা টাইপ কোৱেশ্চন আহিব মই হেতু কম. এনেকুৱা টাইপ কোৱেশ্চন বহুত আহে এক্সামত. So হে ভালকে চাবা. So first question টো আছে মোৰ. এটো question number 3 হয় হা miscellaneous. A committee of 7 has to be formed from 9 boys and 4 girls. ঠিক আছে? In how many ways can this be done when the committee consists of exactly 3 girls, at least 3 girls or at most 3 girls? আমাক কি কৈছে কোৱেশ্চনটোত সাতটা মানুহৰ কমিটি এখন গঠন কৰিব দিছে. সাতটা মানুহ থাকিব লাগিব তাতে মিনিমাম. আৰু কৈছে তাতে আৰু এইকেইটা কন্ডিশন দিয়া আছে. আৰু মানুহ আছে তোমাৰ. ফাৰ্স্ট টাইম 1 নম্বৰটো সলভ কৰিম. So এনেকা কোৱেশ্চন পালে মই কি কৈছিলো আগতে এনেকে বনাই লবা. So 9টা বয় আছে 9টা বয় লিখিলো, 4টা গাৰ্ল আছে 4টা গাৰ্ল লিখিলো. ওকে, সো আমাক কৈছে এক্স্যাক্টলি 3 গাৰ্লস. এক্স্যাক্টলি 3 গাৰ্লস মিন্স মানে তিনটা ছোৱালীয়ে থাকিব তাতে. ওকে, তাতকে বেছি হ'ব নোৱাৰে. 4ও হ'ব নোৱাৰে, 2ও হ'ব নোৱাৰে, 1ও হ'ব নোৱাৰে. এক্স্যাক্টলি 3 গাৰ্লস. সো বাকি কেইটা থাকিল সাতটা মানুহৰ যেটা কমিটি এখন গঠন কৰিব যোৱা তিনটা যেটা ছোৱালী লোৱা কেইটা বাকি থাকিল আৰু চাৰিটা বাকি থাকিল. 4টা বয় হ'ব তাতে. ঠিক আছে, সো 4 + 3 7 আহিলে ন. ঠিক আছে বেটা. সো এটোৰ आंसर কি আহিব 9c4 * 4c3. ওকে বেটা, 9c4 মানে 9টা বয়ৰ পৰা 9টা লৰাৰ পৰা আমি 4টা সিলেক্ট কৰিম. ওকে, 4টা ছোৱালীৰ পৰা আমি 3টা সিলেক্ট কৰিম. ওকে, ক্লিয়াৰ হৈছে? সো এটো যেটা তুমি সলভ কৰিবা 9 ফেক্টৰিয়েল 9 - 4 5 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল into 4 ফেক্টৰিয়েল 4 - 3 ফেক্টৰিয়েল 1 ফেক্টৰিয়েল আহিব আৰু 3 ফেক্টৰিয়েল আহিব. এটো সলভ কৰা তুমি. সো 9 টো আপ টু কিমানলৈ ভাঙিম আমি 9 * 8 * 7 * 6 * 5 ফেক্টৰিয়েল 5 ফেক্টৰিয়েল কেনসেল আউট হ'ব. সেইখিনি আৰু মই লিখি নাথাকো. ঠিক আছে, সো তলত কি থাকিব 4 * 3 * 2 * 1. সো ইয়াতে কি থাকিব 4 * 3 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল কেনসেল আউট হ'ব. সো ইয়াৰে आंसर পাবা তুমি 504. মোৰ ক্যালকুলেট কৰি থাকা নাই. এইখিনি বেসিক্স আৰু এইখিনি পাৰিবা আৰু মাল্টিপ্লাই কৰিব নোৱাৰা নেকি. সো কোৱেশ্চন নম্বৰ 2 কৈছে at least 3 girls. At least 3 girls. At least 3 girls. 9টা বয় 4টা গাৰ্লৰ পৰা at least 3 girls বুলি কৈছে. At least 3 girls. যেতিয়া at least বুলি কয় তেতিয়া তিনটাটো থাকিবই লাগিব. ওকে, তিনটাটো থাকিবই লাগিব. তিনটা থাকিলে কি কেছ আহিব 4. ওকে, সাতটা হল. at least 3 বুলি কোৱাৰ লগে লগে দুটাওটো থাকিব পাৰে. at least মানে তিনটা ন, সবতকে কম কি থাকিব at least ৰ ডেফিনিশন কি সবতকে কমটো 3 মানে 4ও থাকিব পাৰে হয় নাই. টোটাল ছোৱালী কেইটা আছে 4টা, তাৰ পৰা আমি 4ও ল'ব পাৰো, গোটেই কেইটাও ল'ব পাৰো. at least 3 বুলি কৈছে ন. সো সেকেন্ড কন্ডিশনটো আহিব 4. ইয়াতে যদি 4 হয় ইয়াতে কি হ'ব 3. সো आंसर আহিব তোমাৰ 9c3 into 4c3. সো এইটো ফার্স্ট কন্ডিশন, এইটো সেকেন্ড কন্ডিশন, এইটো যেতে প্লাস কৰি দিবা তুমি এইটো কি আহিব 9c3 into 4c4. সো এইটোৰ ভ্যালু আমি আগতে উলাই থৈ দিছো. এইটোৰ ভ্যালু কিমান 504. 4c4 মানে কিমান 1. সো ইয়াতে কি আহিব 9 ফেক্টৰিয়েল upon 9 - 3 6 ফেক্টৰিয়েল upon 3 ফেক্টৰিয়েল. সো এইটো যেতে তুমি সলভ কৰিবা 504 plus 9 টো কিমান লৈ ভাঙিবা তো বুজি পাইছা এইখিনি 6 ফেক্টৰিয়েল কেনসেল আউট হ'ব. সো এইখিনি ক্যালকুলেট কৰা 3 দি ইয়াক 3 টাইমস যাব, ইয়াক 4 টাইমস যাব 504 প্লাস 7 4 গুণ 28 7 3 গুণ 21 21 4 গুণ 84. সো এইটোৰ आंसर আহিব 588. ওকে বেটা, ঠিক আছে এইখিনি. সো কোৱেশ্চন নম্বৰ 3 কি কৈছে কোৱেশ্চন নম্বৰ 3 কৈছে at most 3 girls. at most মানে কি ম্যাক্সিমাম 3টা হ'ব পাৰে, তাতকে বেছি হ'ব নোৱাৰে.
ঠিক আছে বেটা ম্যাক্সিমাম যেতিয়া তিনটা গাৰ্ল হ'ব ম্যাক্সিমাম তিনটা গাৰ্ল তেতিয়া আমি টু টু ধৰিব পাৰো দুটা ছোৱালী সিলেক্ট কৰিব পাৰো এটা ছোৱালী সিলেক্ট কৰিব এটাও নকৰিব পাৰো গোটেইকেইটা ল'ৰা ল'ব পাৰো ঠিক আছে বেটা সো এইটো কেনেকৈ কৰিবা 9 boy 9 8 teriga 4 girls okay beta so at most 3 girls at most first time 3 condition to lom 3 condition to lom oh first condition to jete tinta swali lom 3 2 1 0 egeta condition eta nol so tinta at most boli gose tinta lobo paru dutao lobo paru etao lobo paru etao no lobo paru okay eta condition at most definition e hetu maximum to lobo paru আৰু বা তাতকে কমও লব পাৰো হেইটোৱে ডেফিনিশন সো তিনটা ললে ইয়াতে কেটা থাকিব চাৰিটা দুটা ললে কেটা থাকিব পাঁচটা এটা ললে ছটা এটাও নললে সাতটা ওকে সো এইটো কেনেকৈ কৰিবা এইটোৰ এনসাৰটো কি আহিব এইটোৰ এনসাৰ কি আহিব 9c4 into 4c3 plus 5c 9c5 into 4c2 plus 9c6 into 4c1 plus 9c7 into 4c0 ওকে বুজি পাইছা এখিনি তো এখিনি সলিউশনটো উলাই পেলাই মোক কমেন্টত জনাই দিবা মোৰ এলা লাগিছে এখিনি কৰিব বুজিছা না so 9c7 so first condition কাৰণে 9c4 4c3 তাৰ পিছত plus 9c5 4c2 এনেকৈ কৰি পেলাই আমি হেনেকৈ সলভ কৰিছো ঠিক আছে বেটা সো এইটোৱে হয় এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামত আহিব পাৰে চান্স 80% চান্সেস এটো হয় ওকে সো আহিলে এটো 4 মাৰ্কছৰ হ'ব এটা কোৱেশ্চন নিদিয়ে কিন্তু এটা কোৱেশ্চন দিলে 1 মাৰ্কৰ দিব সো এনেকৈ তিনটা কোৱেশ্চন দিব পাৰে ঠিক আছে so education try kora amar koise in how many ways can the later assassination be arranged so that all the asses are together mane amak khudise saita keta asses so amar total letter keta ase so eniko jeta code or question diye so moi ki koisu agote letter keta likhilo count korilo keta ase এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11 12 13টা so letters total total letters কেটা থাকিল 13 আৰু তাৰ পিছত কি কৰা ৰিপিটেড হোৱা টাৰ্ম কেটা লিখা ওকে ৰিপিটেড হোৱা টাৰ্ম কেটা লিখা আগতে মই s কেটা নিলিখো কিয় নিলিখো সো I repeat I কিমান টাইম ৰিপিট হৈছে do 2 times so s কিমান টাইম ৰিপিট এই s না লাগে ৰবা a কিমান টাইম ৰিপিট হৈছে 2 times assassination ওই 3 times repeat hoise এইটো এটা a এইটো এটা a এইটো এটা a 3 time so I whole t নাইৱা n hoise 2 times repeat hoise okay so আমাক খুদিছে যে s term to s গিটা আমাক একেলগে লব দিছে মানে কোনো এটা লেটাৰত যেতিয়া তোমাক এনেকে দিয়া থাকে s r together come together বা s together আৰু together থাকিলে আমি কি কৰিব লাগিব s এই চাৰিটা বান্ধি দিম আমি ৰছী এডাল দি বান্ধি দিম এক বান্ধি দিলে ই ভিতৰত জি কৰে কৰি থাকো মতলব নাই ওকে আকো বাকি কিটা তো এৰেঞ্জ কৰিব পাৰিম ন এই কিটা একেলগে থাকিব লাগিব খালি ওয়ার্ড তুমি জিয়ে নব ন এই কিটা এনেকে থাকিব লাগিব মানে কি কৈছে ধৰা হল a I N A T I O N S okay so এনেকে থাকিব ওয়ার্ড এই চাৰিটা ওয়ার্ড একেলগে থাকিব লাগিব ভিতৰটো আহিব পাৰে n আৰু a ৰ মাজত s গিটাও ভিতৰত আহিব পাৰে so একেলগে থাকিব লাগিব বেসিক্যালি হেতুৱে কৈছে okay so ইয়াৰ নাম্বাৰ অফ ওয়েজ হ'ব ৰবা আৰু এটা কনসেপ্ট বুজাব পাহৰিলো so এই গিটা যেটা তুমি একেলগে লবা টোটাল লেটাৰ কেইটা আহিব এইটোক আমি কি বুলি ধৰিম ইয়াক আমি 1 লেটাৰ বুলি ধৰিম
ঠিক আছে, যদি এক বেলেগ বেলেগকে ধৰি দিয়া 13টা লেটাৰে ধৰি দিয়া সে গোটেইকেইটাৰ মাজতে সোমাই যাব ন, হয় নাই? সো সেইকাৰণে আমি ইয়াক ওৱান লেটাৰ বুলি ধৰিম। সো ইয়াতে কি হ'ব 3 - 4 + 1 মানে 10 আহিব। ওকে, সো এনসাৰ কি আহিব 10 ফেক্টৰিয়েল। সো ইয়াৰে ৰিপিটেশন টাৰ্ম কিটা নাই, কি আহিব ইয়াতে আই কিমান টাইম ৰিপিট হৈছে 2 টাইমছ, সো ডিভাইড হ'ব 2 ফেক্টৰিয়েল। এ কিমান টাইম ৰিপিট হৈছে 3 টাইমছ, 3 ফেক্টৰিয়েল আহিব। এন কিমান টাইম ৰিপিট হৈছে 2 ফেক্টৰিয়েল টাইমছ। ওকে, সো যিমান কিটা টাৰ্ম ৰিপিট হয় এটা নাম্বাৰ যেতিয়া তোমাক এৰেঞ্জ কৰিব দিয়ে, যিমান কিটা ৱৰ্ড লেটাৰ ৰিপিট হয় সেইকেইটা আমি ডিভাইডেড ফৰ্মত লিখি দিওঁ, ৰিপিট হোৱা টাৰ্ম কেইটা। ঠিক আছে বেটা, সো এইটোৰ এনসাৰ কি আহিব? সো আৰু এটা এইটো বুজাই দিছো, এইটো একদম একদম তুমি এইটো এনেকৈ লিখিব পাৰা, এই চাৰিটা ৱৰ্ড নিজৰ মাজতে আকৌ চেঞ্জ হৈ থাকিব পাৰে ন, নিজৰ মাজতে চেঞ্জ হৈ থাকিব পাৰে। ঠিক আছে, সো এইটো আহিব 4 ফেক্টৰিয়েল ডিভাইডেড বাই 4 ফেক্টৰিয়েল। চাৰিটা ৱৰ্ড আছে 4 ফেক্টৰিয়েল আহি চাৰি টাইমে ৰিপিট হৈছে এছ টু 4 ফেক্টৰিয়েল। সো সেইটো আমি কনচিডাৰ নকৰো বেছিকে, কিন্তু কনচেপ্টৰ কাৰণে কৈ দিছিলো আৰু। সো এইখিনি সলভ কৰা 10 × 9 × 8 × 7 फैक्टोरियल। क्यों 8 ले निसु? क्योंकि हमको पता है। ओके, 2 फैक्टोरियल আমি 2 × 1 লিখিব পাৰো, 1 টো বাদ দিলো। 3 ফেক্টৰিয়েল আমি 3 × 2 × 1 লিখিব পাৰো, 1 টো বাদ দিলো। 2 ফেক্টৰিয়েল আমি 2 লিখিব পাৰো। ঠিক আছে, সো ইয়াতে আমি ক্যান্সেল আউট কৰিম। 4 কিমান টাইম 4 টাইমছ যাব, এক 2 টাইমছ যাব, 2 2 গেটা খেল খতম। সো 9 ক 3 টাইমছ যাব, সো 7 ফেক্টৰিয়েল মানে 10 30 × 5040 আহিব। এইটো সলভ কৰা নিজে পাবা, 7 ফেক্টৰিয়েল মানে 5040। ঠিক আছে বেটা, সো বেটা এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট, এক্সামত আহিব পাৰে, বহুত চান্স আছে, বহুত ইম্পৰ্টেন্ট। সো লিখি লোৱা, মই গুছাই দিম এইটো, পজ কৰা লিখি লোৱা কোৱেশ্চনটো। ঠিক আছে বেটা, আমাক কৈছে ইফ দ্য ডিফারেন্ট পারমুটেশন অফ অল দ্য লেটার of the word examination are listed as in a dictionary, how many words are there in this list before the first word starting with e? আমাক কৈছে কি যে ই এটা লেটাৰ আছে। ওকে, এক্সামিনেশন ই লেটাৰটো আছে। ঠিক আছে, সো ই লেটাৰটো থাকিলে ইয়াৰ আগৰ প্ৰিভিয়াস ৱৰ্ড কেইটা কি আহিব আমাৰ এ বি চি ডি। আমি ডিক্সনাৰী কেনেকে চেক কৰো, ফাৰ্ষ্টে এই টাৰ্মটো চাও। তো ধৰা হল তুমি এইটো ৱৰ্ডে বিচাৰিছা এক্সামিনেশন, তুমি ফাৰ্ষ্টতে কি চাবা ই, তাৰপিছত আকৌ ফাৰ্ষ্টে ইত যাবা ন, ডিক্সনাৰীখন চালে ফাৰ্ষ্টতে ইত যাবা, ডিক্সনাৰী চাব জানা নাই? সো ডিক্সনাৰীত চালে তুমি ফাৰ্ষ্ট লেটাৰটোত যাবা ই, তাৰপিছত আকৌ বেছিকে উল্টাব লাগিব না, বহুত ৱৰ্ড থাকে। তাৰপিছত সেকেন্ড টাইম কি ক'ত যাবা, এক্সত যাবা, সেকেন্ড লেটাৰটোত যাবা ন। সো সেনেকা এটা অৰ্ডাৰত থাকে। ঠিক আছে, ইৰ পিছত ফাৰ্ষ্ট ৱৰ্ড কেইটা কি আহিব, ই এ আহিব, তাৰপিছত বি আহিব, তাৰপিছত চি আহিব, তাৰপিছত ডি আহিব, হয় নাই? সো ইয়াতে সুধিছে ইৰ পৰা ষ্টাৰ্ট হোৱা বিফোৰ দ্য ৱৰ্ডছ এ বি চি ইৰ আগৰ ৱৰ্ড দি কিমান টাইম ৱৰ্ড এটা পাৰমুটেশন এটা আমি ফৰ্ম কৰিব পাৰো, মানে নাম্বাৰ অফ ওয়েজ কিমান আহিব। তো টোটাল লেটাৰ্স আছে আমাৰ ইয়াতে কেইটা, 1 2 3 4 5 6 7 8 9 10 11টা। সলিউশন টোটাল লেটাৰ্স কেইটা আছে, কেইটা আছে 11টা। কাউন্ট কৰি পেলাই আকৌ পাহৰি গলো 11। তাৰপিছত কি ৰিপিটেড টাৰ্ম কেইটা লিখা, ৰিপিট 2 times I A, সো চোৱা A 2 টাইমছ ৰিপিট হৈছে, একবাৰ দুইবাৰ, I 2 টাইমছ হৈছে একবাৰ দুইবাৰ, N 2 টাইমছ হৈছে একবাৰ দুইবাৰ, বাকি আৰু ৰিপিটেড টাৰ্ম নাই ইয়াতে। সো এতিয়া তুমি এ আগৰ নাম্বাৰ কেইটা কি আছে বি চি ডি, এ বি চি ডি, এ বি চি ডি। সো ইয়াতে এ বি চি ডি বিচৰা। সো এ আছে, ঠিক আছে, বি আছে নেকি, নাই, চি আছে নেকি, নাই, ডিও নাই। সো আমাৰ লেটাৰ কেইটা ক'ৰ পৰা ষ্টাৰ্ট হ'ব এতিয়া, বিফোৰ ইৰ লেটাৰ কেইটা, ইৰ আগৰ লেটাৰ কেইটা কি আছে, এ আছে। সো কোৱেশ্চনটোত কেতিয়া সুধিছে আমাৰ লেটাৰ কেইটা এ ৰে ষ্টাৰ্ট হ'ব। সো আমি এটাই পাইছো
যেতিয়া এ ডি ষ্টাৰ্ট হ'ব লেটাৰ এটা, সো এ ডি যেতিয়া ষ্টাৰ্ট হ'ব এটা, সো এইফালে যি থাকে আমাৰ মতলব নাই, এ ডি হেৰি হৈছে ন। সো টোটেল নাম্বাৰ কেইটা আছে আমাৰ, এটা দুটা তিনিটা 11টা লেটাৰ ওকে। সো এইক আমিতো ফিক্স কৰিয়ে দিলো, বাকী আৰু লেটাৰ নাই ন। সো টোটেল লেটাৰ কেইটা থাকিল 10টা। সো টোটেল নাম্বাৰ অফ ৱেজ আহিব 10 ফেক্টৰিয়েল ডিভাইড এ কিমান টাইম ৰিপিট হৈছে 2 টাইমছ 2 ফেক্টৰিয়েল আহিব, আই কিমান টাইম ৰিপিট হৈছে 2 টাইমছ ওকে বেটা। ঠিক আছে, এক ফিক্স কৰাৰ পিছত পিছৰ টাৰ্মটো এ আহিব পাৰে ন, এ দুটা আছে, পিছৰ এ এটা টাৰ্ম আহিব পাৰে, কিন্তু এ যোনটো ফাৰ্ষ্ট টাৰ্মটো সেইটো ফিক্স হৈ গ'ল। ঠিক আছে বেটা, টাৰ্মটো নাহিব, মই নিজে কনফিউজ হৈ গৈছো। ওকে বেটা, সো এক আমি ফিক্স কৰি দিলো ওকে। সো টোটেল লেটাৰ কেইটা থাকিলে 10টা থাকিলে, একটো আমি ফিক্স কৰি দিলো ন, এইটো আমি ফিক্স কৰি দিলো, মানে দুটা লেটাৰক আমি এটা ধৰি ললো এতিয়া, -11 - 2 + 1 মানে কিমান আহিব 10 আহিব। সো 10 ফেক্টৰিয়েল আপন 2 ফেক্টৰিয়েল কিয়, ইয়াকটো আমি নধৰো ন, কি বুলি কয় ৰিপিট হোৱা টাইমত, ইয়াক ধৰিম আৰু ইয়াক ধৰিম। সো এইটো এনসাৰ কি আহিব বেটা 10 ফেক্টৰিয়েল 10 into 8 into 7 10 into 9 into 8 into 7 ফেক্টৰিয়েল। কিয় লিখিলো 7 ফেক্টৰিয়েল আমি পেলো জানো। সো ইয়াতে 2 ফেক্টৰিয়েল আৰু 2 ফেক্টৰিয়েল 4 আহি যাব। সো ইয়াক 2 টাইমছ যাব। সো এইটো সলভ কৰা, মোক এনসাৰটো কমেন্টত জনাই দিয়া। ঠিক আছে বেটা, সো থেংক ইউ ইয়ালৈ অহাৰ কাৰণে। এইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে ট্ৰাই কৰা, আৰু বাকী যোনকেইটা কুৱেশ্যন আছে সেইকেইটাও ট্ৰাই কৰা, সেইকেইটাও ইম্পৰ্টেণ্ট, কিন্তু এইকেইটা আহি থাকে, মানে এক্সামত আহি থাকে এইকেইটা কুৱেশ্যন। ঠিক আছে বেটা, সো এইকেইটা যদি পাৰিছা বাকী কেইটাতো আৰামছে কৰিব পাৰিবা, সেইটো মই গ্যাৰান্টি লৈছো তোমাৰ। সো এতিয়া নেক্সট লেকচাৰত আমাৰ কি আহিব, নেক্সট লেকচাৰত JEE মেইনছৰ এটা পাৰ্ট আহিব, এটা নহলে দুটা আহিব। যদি 1 ঘন্টাৰ ভিডিঅ' বনাব পাৰো মই, সো একবাৰতে কমপ্লিট কৰি দিম, বাকী একো নাই এইটোত। সো ইয়ালৈ অহাৰ কাৰণে থেংক ইউ। ৰবা অকমান কথা, সো JEE মেইনছত একো নাই, এইখিনি কনচেপ্টে ইউজ হ'ব তাতে, মই এইখিনি পঢ়াই দিম। ঠিক আছে, বাকি একো নকৰো JEE কাৰণে, অকল আমি কুৱেশ্যন প্ৰেক্টিচ কৰিম। ঠিক আছে বেটা, সো यहाँ तक आने के लिए तुम्हारा थैंक यू, बाय बाय, गुड नाइट, टेक केयर।